নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ খবৰটো হৈছে ঘোষণা হ'ল নতুন SOP, কি ক্ষেত্ৰত আহিল শিথিলতা। চৰকাৰে সোমবাৰে জাৰি কৰিলে নতুন SOP। ৰাজ্যত শেহতীয়াকৈ ক'ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিথিল কৰা হৈছে বহু নীতি-নিয়ম। এই নতুন SOP 10 আগষ্ট 2021 মঙলবাৰৰ পৰা পুৱা 5 বজাৰ পৰা প্ৰযোজ্য হ'ব। ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল, নিশাৰ ভাগতহে আংশিক সান্ধ্য আইন বাহাল থাকিব। সকলো জিলাতে সন্ধিয়া 6 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ সান্ধ্য আইন থাকিব। সকলো জিলাতে সন্ধিয়া 5 বজালৈ খোলা থাকিব কাৰ্যালয়, কৰ্মক্ষেত্ৰ, হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ব্যৱসায়িক বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰুম, গেলামালৰ দোকান, ফল-মূল, পাচলিৰ দোকান আদিও 5 বজালৈ খোলা থাকিব। আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল। আন্তঃজিলা যাত্ৰী পৰিবাহী বাছ তথা আন বাহনৰ ক্ষেত্ৰত মুঠ আসনৰ 50% আসনতহে সামাজিক দূৰত্ব, মাস্ক আদি ক'ভিড বিধি মানি চলাচলৰ অনুমতি। আন্তঃজিলা সামগ্ৰী পৰিবাহী বাহনৰ চলাচলত নাথাকিব কোনো নিষেধাজ্ঞা। বিবাহ, অন্তিম সৎকাৰ আদিৰ ক্ষেত্ৰত সৰ্বাধিক 10 গৰাকী লোকৰ অংশগ্ৰহণৰ অনুমতি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁও জিলা চিকিৎসালয়ত সোমবাৰে আয়োজিত এক সংবাদমেলত এই নতুন SOP ঘোষণা কৰিছে। দ্বিতীয় খবৰটো হৈছে নীৰজ চোপ্ৰাই কিয় কাটিলে দীঘল চুলি। অলিম্পিক জয় কৰি আহি কি ক'লে ইয়াৰ আঁৰৰ ৰহস্য, চাওঁ আহক। নীৰজ চোপ্ৰা সাইলাখ এজন হিৰোৰ দৰে। তেওঁক লৈ যদি এখন চিনেমা নিৰ্মাণ হয় তেনেহ'লে অইন অভিনেতাৰ প্ৰয়োজনেই নহ'ব। 23 বছৰীয়া নীৰজে স্বাধীন ভাৰতক দিলে এথলেটিক্সৰ প্ৰথমটো সোণৰ পদক। ভাৰতীয় ক্ৰীড়াৰ পোষ্টাৰ বয় হৈ পৰিল নীৰজ চোপ্ৰা আৰু অনন্তকাললৈ নীৰজৰ নাম লিখা থাকিব সোণালী আখৰেৰে। সমানে সমানে যদি আন কিবা কাৰণত নীৰজৰ চৰ্চা হৈছিল সেয়া আছিল নীৰজৰ সুন্দৰ দীঘল চুলি। ৰোমান্টিক হিৰোৰ দৰে দেখনীয়াৰ নীৰজৰ চুলিৰ সৌন্দৰ্যও অতুলনীয়। ফেশ্বনেবল, ষ্টাইলিছ আৰু কুল নীৰজৰ হেয়াৰ ষ্টাইল হৈ পৰিছিল এক নতুন চিনাকি। কিন্তু আমি অলিম্পিকত দেখা নীৰজৰ শিৰত নাই সেই দীঘল চুলিকোছা, তেন্তে ক'লৈ গ'ল নীৰজৰ চুলি। অলিম্পিকৰ কিছু পূৰ্বেই কোৱালিফিকেশ্যন প্ৰতিযোগিতাৰ সময়তে হঠাৎ চুলি কাটি পেলাইছিল নীৰজে। কিয় কাটিছিল ক'লে নীৰজ চোপ্ৰাই। মই সৰুৰে পৰাই দীঘল চুলি ৰাখিছিলোঁ, কিন্তু শেহতীয়াকৈ ই মোক অসুবিধা কৰিব ধৰিছিল। কেইটামান প্ৰতিযোগিতাত মই যেতিয়া ঘামিছিলোঁ তেতিয়া চুলিবোৰ আহি চকুৰ সন্মুখতে পৰিছিলহি। মই হেডবেণ্ড আৰু টুপি পিন্ধিও চেষ্টা কৰি চাইছিলোঁ, কিন্তু বাৰে বাৰে ই মোৰ চকুলৈ নামি আহিছিল। তেতিয়া মই ভাবিলোঁ যে চুলি পুনৰ দীঘল কৰিব পৰা যাব, কিন্তু এতিয়া অলিম্পিকহে বেছি জৰুৰী। ভাৰতলৈ উভতি আহি এক সম্বৰ্ধনা সমাৰোহত এই মন্তব্য কৰিলে নীৰজ চোপ্ৰাই। তৃতীয় খবৰটো হৈছে মানুহৰ বাবে জীৱন ৰক্ষা হ'ব দুঃসহ। কেইবছৰমানৰ ভিতৰতে 2 ডিগ্ৰী বৃদ্ধি পাব পৃথিৱীৰ তাপমাত্ৰা। গোলকীয় উষ্ণতা বৃদ্ধিৰ বিপদ অচিৰেই আহি আছে। ৰাষ্ট্ৰসংঘৰ ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ IPCC-ক লৈ নতুন প্ৰতিবেদন দাখিল কৰা হৈছে। এই প্ৰতিবেদন মতে প্ৰাক-ঔদ্যোগিক যুগ প্ৰে-ইণ্ডাষ্ট্ৰিয়েল এৰাৰ তুলনাত অহা 2100 চনৰ ভিতৰত 2 ডিগ্ৰী অধিক উষ্ণতা বৃদ্ধি পাব। ইয়াক প্ৰতিৰোধ কৰিবলৈ বৃহৎ পৰিমাণৰ সেউজগৃহ গেছ নিৰ্মাণ হ্ৰাস কৰিব লাগিব। IPCC-য়ে বিশ্বব্যাপী জলবায়ু স্থিতিৰ ওপৰত ইয়াৰ 6ষ্ঠ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিছে। 1850 চনৰ পৰা 1900 চনৰ ভিতৰত প্ৰাক-ঔদ্যোগিক সময়ত বিশ্বৰ তাপমাত্ৰা 1.1 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছিল। প্ৰতিবেদনত কোৱা হৈছে যে 2040 চনৰ ভিতৰত তাপমাত্ৰা 1.5 ডিগ্ৰী বৃদ্ধি পাব। 2015 চনৰ পেৰিছ চুক্তি অনুসৰি পৃথিৱীৰ তাপমাত্ৰা 2 ডিগ্ৰী বৃদ্ধি হ'বলৈ নিদিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছিল। বিজ্ঞানীসকলৰ মতে যদি পৃথিৱীৰ তাপমাত্ৰা 2 ডিগ্ৰী বৃদ্ধি পায় তেন্তে সমগ্ৰ বিশ্বৰ জলবায়ু চিৰদিনৰ বাবে সলনি হ'ব, যিটো মানুহ আৰু অন্যান্য প্ৰাণীৰ বাবে অতি বিপজ্জনক। শেষৰ খবৰটো হৈছে উচ্চতৰ মাধ্যমিকৰ 8,000 ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে উচিত মূল্যায়ন।
কোভিডসৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ঘোষণা কৰা হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিলে ঠিকেই, কিন্তু ফলাফলক লৈ ন্যায় লাভ কৰা নাই বেটাৰমেণ্ট, ৰিপিটাৰ্ছ আৰু চাৰ্টেন পৰীক্ষাত প্ৰপত্ৰ পূৰণ কৰা ৮,০০০ ছাত্ৰ-ছাত্ৰীয়ে। মূল্যায়নত 10% নম্বৰ বঢ়াই দিয়াৰ পিছতো শিক্ষাৰ্থীসকলৰ মাজত অসন্তুষ্টি থকাৰ বাবে শিক্ষা সংসদৰ সৈতে সোমবাৰে বৈঠকত মিলিত আছুৰ প্ৰতিনিধি। বৈঠকৰ অন্তত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বেটাৰমেণ্ট বা ৰিপিটাৰ্ছ দিয়া কথা আছিল, সেইসকল ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত যি ফৰ্মুলা নিৰ্ধাৰণ কৰিছিল সেই ফৰ্মুলাৰ মতে সঠিক নহয় বুলি অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে ন্যায় পোৱা নাই বুলি অভিযোগ কৰিছিল। সেই বিষয় লৈ আজি শিক্ষা সংসদৰ লগত আলোচনা মিলিত হওঁ। খুব সোনকালে এই বিষয় সন্দৰ্ভত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। আমি আশাবাদী ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পাবই। সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰে, শিক্ষা সংসদক আমি সেইসকল ছাত্ৰ-ছাত্ৰীক ৰেগুলাৰ ছাত্ৰ-ছাত্ৰীৰ লেখীয়াকৈ নম্বৰ দিয়া অনুৰোধ জনাইছিলোঁ, কিন্তু শিক্ষা সংসদে ফ্লেট 10% বঢ়াই দিয়াৰ পোষকতাহে কৰিলে, ফলত তেওঁলোকে সঠিক নম্বৰ লাভ নকৰিলে। আজি এই বিষয়ত শিক্ষা সংসদৰ লগত আলোচনা কৰিছিলোঁ। এক প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকক ন্যায় দিয়াৰ আশ্বাস দিছে সংসদে। ন্যায় দিবলৈ কাউন্সিলে এটা ফৰ্মুলা নিৰ্ধাৰণ কৰিব। লগতে মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অতি সোনকালে এই সম্পৰ্কত শিক্ষা সংসদক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে তেওঁলোকে ন্যায় পোৱাৰ পোষকতা কৰে। তেওঁ কয়, এটা অসামান্য পৰিৱেশত মূল্যাংকন উলিয়াই ফলাফল দিয়া হ'ল। সংসদক আমি ছাত্ৰ-ছাত্ৰীসকলক ন্যায় দিবৰ বাবে আবেদন